নমস্কাৰ মই প্ৰাঞ্জল ফুকনে সবিশেষলৈ আপোনালোকক স্বাগতম জনাইছো আজি প্ৰদেশ কংগ্ৰেছৰ কেৱল প্ৰদেশ কংগ্ৰেছৰ নহয় সমগ্ৰ ভাৰতবৰ্ষতেই কংগ্ৰেছৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছিল বিভিন্ন ইস্যু আছিল অসমৰ ইস্যু কেইটা হৈছে মণিপুৰত শান্তি স্থাপন স্মাৰ্ট মিটাৰ দ্ৰব্যৰ দাম বৃদ্ধি ইয়াৰ লগতে বিভিন্ন ৰাজহুৱা সমস্যাসমূহ লৈ কংগ্ৰেছে আজি ৰাজভৱন চলো এক কাৰ্যসূচী লৈছিল আমি স্ক্ৰীনত দেখুৱাই থাকিম সেই কাৰ্যসূচীৰ আপোনালোকৰ দৃশ্যাংশ আৰু যেতিয়া ৰাজভৱন চলো এই কাৰ্যসূচী কংগ্ৰেছৰ আছিল সদলবলে গৈছিল নেতা কৰ্মী সকলো গৈছিল কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ সময়তে কন্দুৱা গেছ নিক্ষেপ কৰাত এজন কংগ্ৰেছী নেতাৰ মৃত্যু হয় আৰু এই ঘটনাটোৱে ক্ৰমাৎ ব্যাপক ৰূপ ধাৰণ কৰিছে যে সঁচাকৈ আজিৰ তাৰিখত গণতান্ত্ৰিক প্ৰতিবাদক এনেদৰে মহিমূৰ কৰিবলৈ চেষ্টা কৰিছে নেকি বিজেপি নেতৃত্বাধীন চৰকাৰে কিয় গণতন্ত্ৰত প্ৰতিবাদৰ কোনো স্থান নাই নেকি অসহনশীল হৈ পৰিছে নেকি বিজেপি নেতৃত্বাধীন চৰকাৰ পুলিচ লগাই বা ইডি সিবিআই লগাই এইদৰে বিৰোধী বা প্ৰতিবাদী কণ্ঠসমূহ ৰোধ কৰিবলৈ চেষ্টা কৰে নেকি এই বিষয়টো আলোচনা কৰিব খুজিছো লগতে শেহতীয়াকৈ সমগ্ৰ দেশতে চৰ্চিত এটা বিষয় আছে এক দেশ এক নিৰ্বাচন বিষয়টো বিতৰ্ক ইতিমধ্যে যুটীয়া সংসদীয় কমিটিলৈ বিধেয়কখন কালি উত্থাপন কৰা বিধেয়কখন প্ৰেৰণ কৰা হৈছে ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ গণতান্ত্ৰিক ৰাজ্যত এক দেশ এক নিৰ্বাচন সম্ভৱ হয়নে বিষয়টো লৈ কিয় বিজেপিয়ে এক দেশ এক নিৰ্বাচন বিচাৰিছে আৰু বিৰোধীয়ে কিয় বিচৰা নাই ইয়াক লৈ আমি আলোচনা কৰিম মই চিনাকি কৰি দিছোঁ ষ্টুডিঅ'ত আমি আমন্ত্ৰণ কৰি আনিছোঁ অনুৰূপা ডেকা ৰাজা উপসভাপতি আপ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অমিতাভ বৰঠাকুৰ মুখপাত্ৰ অসম জাতীয় পৰিষদ আমাৰ লগত থাকিব মহচিন খান মুখপাত্ৰ কংগ্ৰেছ আৰু আমি আপোনালোকক লৈ যাম সেইগৰাকী কংগ্ৰেছ নেতাৰ বাসগৃহলৈ কামৰূপ বিশেষকৈ গ্ৰাম্য জিলাৰ সোণতলীত সেইগৰাকী কংগ্ৰেছ নেতাৰ ঘৰ তাত উপস্থিত থাকিব বিকাশ অধিকাৰী মোৰ সতীৰ্থ সাংবাদিক আৰু ৰাজু বৰা যিগৰাকী আজি সাক্ষী অন্যতম আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আজি এই ঘটনাৰ সাক্ষী তেখেতো আঘাতপ্ৰাপ্ত হৈছে আজিৰ এই ঘটনাত মই প্ৰথমতে অনুৰূপা ডেকা ৰাজাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ অনুৰূপা ডেকা ৰাজা বৰ্তমান ভাৰতবৰ্ষত গণতন্ত্ৰৰ কণ্ঠৰোধৰ এনে এটা প্ৰচেষ্টা বিজেপি নেতৃত্বাধীন চৰকাৰসমূহে চলাইছে নেকি ধন্যবাদ প্ৰাঞ্জল দা পোনপ্ৰথমতে মই কংগ্ৰেছৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা যিগৰাকী নেতাৰ অস্বাভাৱিক মৃত্যু বুলিয়ে কৈছোঁ ফেচিষ্ট চৰকাৰৰ যি পুলিচৰ শাসনৰ এটা সেই পৰিণতিত তেওঁ মৃত্যু হ'ল তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ তেখেতৰ মৃত্যুৰ কথাটো গম পোৱাৰ পিছত ইয়াৰ পিছতে মই ক'বলৈ বিচাৰিম যে বৰ্তমান যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনে এনেকুৱা ধৰণে এটা ফেচিষ্ট চৰিত্ৰ দাঙি ধৰিছে যে আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰতিবাদ কৰিবলৈ যোৱা মানেই তেওঁলোকৰ তেওঁলোকৰ শোষণ আৰু তেওঁলোকৰ অত্যাচাৰৰ বলি হ'ব লগা হৈছে আজি কিছু বছৰৰ পৰা আমি মন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা আমি দেখিছোঁ যে সাধাৰণ মানুহে এটা কবিতা লিখিলেও জেললৈ পঠিওৱা এটা নিয়ম হৈছে এখন ছবি আঁকিলেও মানুহক জেললৈ পঠিওৱা নিয়ম হৈছে আৰু আমি নিজেও ভুক্তভোগী যে আমি কেইবাবাৰো প্ৰতিবাদ কৰিবলৈ যাওঁতে আমি আৰক্ষীৰ দ্বাৰা আমি নিজে প্ৰহিত হৈছোঁ আৰু আৰক্ষীয়ে আমাক অত্যাচাৰ চলাইছে মই নিজেও ভুক্তভোগী যে মই যোৱা বছৰ ৰাজ্যপাল ভৱনলৈ আমি প্ৰতিবাদ কৰিবলৈ যাওঁতে মোৰ ভৰিৰ বুঢ়া আঙুলি পুলিচৰ জোতাৰ গছকত মোৰ আঙুলিৰ নখ ছিঙি গৈছিলে গতিকে আমি এই ধৰণৰ অত্যাচাৰৰ বলি হ'ব লগা হৈছে এইখন চৰকাৰে গণতান্ত্ৰিক যি অধিকাৰ মানুহৰ যি গণতান্ত্ৰিক অধিকাৰ কথা কোৱাৰ বাক স্বাধীনতা যি মানুহৰ প্ৰতিবাদ কৰাৰ অধিকাৰ সেই অধিকাৰক মুখিমূৰ কৰিবলৈ বিচাৰিছে আচলতে তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰী তেওঁলোকৰ একদম অধপতন হোৱা তেওঁলোকৰ যি শাসন ব্যৱস্থা তেওঁলোকে সংবিধানক যি ধৰণে শেষ কৰিবলৈ বিচাৰিছে এই গোটেই কথাবোৰ ঢাকিবৰ কাৰণে তেওঁলোকে আচলতে এই মানুহবিলাকৰ ওপৰত এনেদৰে অত্যাচাৰ কৰিব বিচাৰিছে আৰু তাত আৰক্ষীক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগক এক ধৰণে খুব বেয়া ধৰণে ব্যৱহাৰ কৰি আছে যিটো কাৰণত তেখেতে কিন্তু এটা সময়ত এই গোটেইবোৰ কথাৰ কাৰণে কিন্তু তেওঁ এটা ফলাফল লাভ কৰিব ইয়া নিশ্চিত কাৰণ মানুহৰ ওপৰত অত্যাচাৰ হৈছে আজি যিটো ঘটনা আজি ঘটনাটোত আমি দেখিবলৈ পাইছোঁ যে কন্দুৱা গেছ দিছে
মানুহৰ যেতিয়া কন্দুৱা গেছ দিয়ে নহয় যেটো পৰিমাণ হ'ব লাগে তাতকৈ যদি বেছি পৰিমাণৰ গেছ নিৰ্গত হয় তেতিয়াও কিন্তু মানুহৰ হাৰ্ট এটেক হোৱাৰ ম্যাক্সিমাম চান্স থাকে গতিকে আজিৰ ক্ষেত্ৰত আমি অনুমান কৰিছো যে তেওঁলোকে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে হোক আজি আমাৰ যিগৰাকী আৰক্ষী বিষয়া তেখেতৰ মুখেৰে আমি শুনিবলৈ পালো যে তেওঁলোকে কৈছে যে আমি কিন্তু যেটো কন্দুৱা গেছ দিছিলো সেই কন্দুৱা গেছটো কিন্তু আমি তলত দিছিলো বুলি কৈছে কিন্তু তাৰ পিছতো যদি কন্দুৱা গেছৰ কাৰণে এগৰাকী উঠি অহা নেতা এগৰাকী মৃত্যুবৰণ কৰিবলগীয়া হ'ল হেতু কিন্তু আটাইতকৈ কিন্তু দুৰ্ভাগ্যজনক কথা আৰু এই চৰকাৰখনৰ যি ফেসিস তেওঁলোকৰ চৰিত্ৰ এই চৰিত্ৰ তেওঁলোকে কিন্তু বাৰ প্ৰতিফলিত কৰি আহিছে ইয়াৰ কিন্তু আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু ইয়াৰ পৰাই কিন্তু প্ৰত্যাহ্বান জনাইছো যে জনতাক লৈ পেলাই কেতিয়াও হেতালি খেলিব নালাগে আৰু এইখন চৰকাৰৰ যি অহংকাৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে নিজৰ মুখেৰে যে তেওঁহে কথা ক'ব বাকিবিলাক সকলোৱে মনে মনে থাকিব তাৰ মানে তেওঁ এনেকুৱা ধৰণৰ এটা ফেসিস চৰিত্ৰ দেখুৱাইছে যে তেওঁ নিজৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলকে কথা ক'বলৈ নিদিয়ে মুখ বন্ধ কৰিবলৈ বিচাৰিছে আৰু তেওঁ তেনেদৰে প্ৰত্যেকটো প্ৰতিবাদী কণ্ঠক তেওঁলোকে মখিমূৰ কৰিবলৈ বিচাৰিছে কিন্তু যিমানেই বিচাৰিব তীব্ৰ প্ৰতিবাদ হ'ব যি অগণতান্ত্ৰিক ব্যৱস্থা সেই অগণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিবাদ কিন্তু প্ৰতিটো দলে কৰিব আৰু আমিও কৰিছো কি যি নিশ্চয় অনুপাতকাৰ যে আৰম্ভণিতে সকলোৰে মন্তব্যখিনি লৈ পেলাই মই বিষয়টো আৰু গভীৰতালৈ সোমাই যাম কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খান উপস্থিত আছে মহচিন খান আজি আপোনালোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত এই ঘটনা সংঘটিত হ'ল আপোনাৰ মুখৰ পৰা আপুনি উপস্থিত আছিলে এই ঘটনাত আজি কেনেদৰে সংঘটিত হ'বলৈ পালে এটা প্ৰত্যক্ষ অভিজ্ঞতা কাৰণ আমি এই প্ৰত্যক্ষ অভিজ্ঞতা ল'ম ৰাজু বৰা মোৰ সতীৰ্থ সাংবাদিক আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট নিউজ ডেস্কত উপস্থিত আছে তেওঁৰ পৰা শুনিম মহচিন খান কেনেদৰে সংঘটিত হ'বলৈ পালে এই ঘটনা কিদৰে এগৰাকী কংগ্ৰেছী নেতাৰ মৃত্যু হ'বলৈ পালে প্ৰাঞ্জল দা আজি বৰ গভীৰ মন লৈ ষ্টুডিঅ'ত আহিছোঁ আহাৰ মন নাছিলে সদায় যেতিয়া টেলিভিশ্যনত আমি আহোঁ তেতিয়া আমাৰ এটা বেলেগ কেতিয়াবা উৎসাহ থাকে কেতিয়াবা খং থাকে কেতিয়াবা ক্ষোভ থাকে কেতিয়াবা আনন্দ থাকে কিন্তু আজি বৰ দুখ মনেৰে আহিব লগা হৈছে স্বাভাৱিক অতি স্বাভাৱিক মোৰ এজন একদম সতীৰ্থ খুব এজন একদম সদায় কাম কৰি থকা এজন ব্যক্তি এক পৰিকল্পিতভাৱে সেই ব্যক্তিজনক আজি হত্যা কৰা হ'ল আমাৰ চকুৰ আগত তেওঁলোকে কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন কোনো একো মানা নাই পুলিচে কন্দুৱা গেছ কেনেকৈ ইউজ কৰিব লাগে কনচেন্ট্ৰেশ্যন কি হ'ব লাগে কোনো কথাই মানা নাই তাৰপিছত মই যদি আহোঁ এই ব্যক্তিগৰাকীৰ দুখ কি আছিলে এই ব্যক্তিগৰাকীৰ দুখ এইটোৱেই যে তেওঁ নৰেন্দ্ৰ মোদী আৰু আদানীৰ বিৰুদ্ধে গৈ পেলাই তেওঁ প্ৰতিবাদ কৰিছিল তেওঁৰ দুখ এইটোৱে আছিলে যে তেওঁ গৈ পেলাই আদানীয়ে দেশৰ এটা সম্পদ কাঢ়ি লৈ পেলাই যি লুণ্ঠন ৰাজ চলাই আছে এই ক্ষমতা কেৱল খালি ক্ষমতাটো বিজেপিৰ হাতত হস্তান্তৰ কৰি দেশটোক যি কুঙা কৰাৰ যি প্ৰক্ৰিয়া হাতত লৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে তেওঁ কিয় প্ৰতিবাদ কৰিছিলে তেওঁ প্ৰতিবাদ কৰিছিলে অসমৰ গাঁৱে ভূৱে থকা মানুহখিনিয়ে যি স্মাৰ্ট মিটাৰৰ কাৰণে ভুগি আছে তাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰিব গৈছিলে তেওঁ কিয় প্ৰতিবাদ কৰিব গৈছিলে তেওঁৰ দুখ তেওঁৰ ভুল এইটোৱে আছিলে যে তেওঁ মণিপুৰত আমাৰ ভগ্নীসকলৰ হৈ থকা অন্যায় মণিপুৰত শিশুসকলে যি গুলী বাৰুদৰ কাৰণে শুই থাকিব পৰা নাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে তেওঁ প্ৰতিবাদ কৰিছিলে যে মণিপুৰত আমাৰ ভগ্নীসকলক যি নাঙত খৰি পেলাই পেৰট কৰা হৈছিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে তেওঁ প্ৰতিবাদ কৰিছে এই চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সেইটোৱে তেওঁৰ ভুল আছিল নেকি সেইটোৱেই শহীদ মিদুল ইছলামৰ ভুল আছিল নেকি আজি দেশৰ মানৱ অধিকাৰ উলংঘন কৰা হৈছে আজি দেশৰ সাধাৰণ নাগৰিকৰ জীয়াই থকাৰ যি অধিকাৰ সেয়া খৰ্ব কৰা হৈছে মোৰ এই মুহূৰ্তত ক'বলৈ ভাষা নাই কি ক'ম ইয়াত কাকো দুখাৰোপ কৰিবলগীয়া নাই কিন্তু এটা কথা সঁচা যে অসম পুলিচে অসম চৰকাৰৰ ব্যক্তিসকলে যিদৰে তেওঁলোকে মন্তব্য দি আছে ই অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্য এটা কৰিব খুজিছো যে বিশেষকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে এইদৰে প্ৰতিবাদী কণ্ঠসমূহ ৰোধ কৰিব খুজিছে নেকি হয়তো কাৰোবাক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ইডি চিবিআই লগাই থোৱা হয় যিটো দীৰ্ঘদিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু এইদৰেই আজি প্ৰতিবাদী সমদলৰ ওপৰত এনেদৰে আৰক্ষীৰ নিৰ্যাতন চলাই আজি মৃত্যু হোৱা ঘটনা প্ৰতিবাদী গোটেই সমদলটোৰ মই উদাহৰণ দিওঁ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌতো আজি এটা এনেকুৱা ঘটনা ঘটিছে কংগ্ৰেছে প্ৰতিবাদ কৰিবলৈ যাওঁতে এজন লোকৰ মৃত্যু হৈছে চাওক মই গোটেই ঘটনাটো মই আপোনাক যদি কওঁ মই অথনি প্ৰাগ নিউজৰ এজন জ্যেষ্ঠ সাংবাদিকে মই নাম নকওঁ আপুনিও জানে কোনগৰাকী সাংবাদিকৰ কথা কৈছোঁ তেওঁ এটা ভিডিঅ' প্ৰাগ নহয় প্ৰতিদিন টাইমৰ তেওঁ এটা ভিডিঅ' আপলোড কৰিছে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত মই ভিডিঅ'টো দেখি পেলাই মোৰ
মানে এনেকুৱা এটা ফিল হৈছে যে অসমত হয়তো এনেকুৱা কাণ্ড সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ ওপৰত আজিয়ে প্ৰথম হৈছে কাৰণ সাংবাদিকসকলৰ ওপৰত এনেকুৱা বৰ অত্যাচাৰ আক্ৰমণ কন্দুৱা গেছ তেওঁলোকে কেনেকৈ দিব লাগে এই কথাটো সাধাৰণ কথাটো তেওঁলোকে জানিব লাগে যে এইটো ইয়াৰ ড্ৰপ কৰিব লাগে কন্দুৱা গেছটো গ্ৰাউণ্ডত এৰি নিদিয়ে তাত নাইট্ৰজেনৰ কনচেন্ট্ৰেশ্যন কিমান থাকে মানুহৰ হাওফাওত সোমালে সেইটো মানুহৰ অক্সিজেনৰ কেনেকৈ এফেক্ট কৰিব এইবোৰ বহুত সাইণ্টিফিক কথা জড়িত কিন্তু সাধাৰণ পুলিচ এগৰাকীয়ে আমিতো জানো যে কন্দুৱা গেছ পুলিচে যদি এৰিব লাগে তেতিয়া তাত কোন বিভাগ জড়িত থাকে তেওঁলোকে কোনো ধৰণৰ প্ৰট'কল ইউজ কৰা নাই আৰু এজন পুলিচ শীৰ্ষ বিষয়া তেওঁ আহি পেলাই কৈছে যে তেওঁলোকৰ পৰা পাৰমিশন লোৱা নাই হয়তো কমিশনাৰক থানাৰ মানুহে বা আমি যাৰ পৰা পাৰমিশন লৈছো আৰু পাৰমিশন ল'ব গ'লে পুলিচে কোনো ধৰণৰ পাৰমিশন দিবই নিবিচাৰে পুলিচ আজি পুলিচ প্ৰশাসন আৰু পইচা এই তিনিটা ব্যৱস্থাৰ দ্বাৰা ভাৰতবৰ্ষখন চলাই নিব বিচাৰিছে আৰু তাৰ কাৰণে তেওঁলোকে দেশৰ আমি যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব গৈছিলোঁ আমি প্ৰতিবাদ কাৰ বিৰুদ্ধে কৰিব গৈছিলোঁ আমি প্ৰতিবাদ কৰিব গৈছিলোঁ আজি এটা দেশৰ এনেকুৱা এজন ব্যক্তি যোনে আমি যাৰ বিচাৰ ভাৰতবৰ্ষত নহয় যাৰ বিচাৰ আমেৰিকাৰ ন্যায়ালয়ে দেখুৱায় কিন্তু আমাৰ ভাৰত চৰকাৰ আৰু ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে কিন্তু তাৰ পিছতো চকু মুদা কুলিৰ ভাও লৈ যেতিয়া আমি সংসদত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সংসদত শীৰ্ষ নেতাসকলে আমাৰ সংসদত যেতিয়া আমাৰ অপজিশ্যনৰ নেতাবোৰে তেওঁলোকে যেতিয়া আদানীৰ কথা কয় সেভিৰ কথা উঠাই তেতিয়া তাৰ কেমেৰাটো বেলেগ ফালে ঘূৰাই দিয়া হয় ইয়া আজি ভাৰতৰ গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপ হেয়া ভাৰতৰ চৰকাৰখন চলাই থকা হৈছে তেনেকৈ আজি মৃদুলদাৰ কথাটো শ্বহীদ মৃদুলদাৰ কথাটো ক'বলৈ যদি যাওঁ মই মৃদুলদাৰ সন্তান দুটা হয়তো আজি নাজানেই যে তেওঁৰ পিতৃ আজি ক'ত আছে তেওঁ কন্যা হয় ইমান সৰু ছোৱালী এগৰাকী তেওঁ আজি হয়তো কন্যাগৰাকীয়ে ভাবিছিলে মোৰ দেউতা ঘৰত সন্ধিয়া আকৌ ঘূৰি আহিব মোৰ কাৰণে চকলেট এটা আনিব কিন্তু সেই পিতৃৰ নশ্বৰ দেহ এই মুহূৰ্তত লৈ যোৱা হৈছে আমি এটা ঘটনা যদি আমি দেখোঁ কা আন্দোলনত কি হৈছিলে আজি কি ঘটনা হৈছে আজি অসমীয়া জাতিটোৰ ওপৰত ইয়া ডাঙৰ আক্ৰমণ নিশ্চয় মহচিন মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই অমিতাভ বৰঠাকুৰৰ ওচৰলৈ আহিছোঁ অমিতাভ বৰঠাকুৰ অসম জাতীয় পৰিষদৰ এগৰাকী মুখপাত্ৰ অমিতাভ বৰঠাকুৰ এইদৰেই আজি বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতিবাদী কণ্ঠসমূহ ৰোধ কৰিবলৈ চেষ্টা কৰিছে নেকি ফুকন ডাঙৰীয়া নিশ্চয়কৈ মই এইমাত্ৰ আপোনাৰ ইয়াৰ ষ্টুডিঅ'ত অহাৰ আগতে মই কংগ্ৰেছ ভৱনৰ পৰা আহিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছোঁ তেওঁৰ ডেড বডিটো দেখি মোৰ বুকুক বিষাই উঠিছে কাৰণ উঠি অহা যুৱকক নিৰ্মমভাৱে হত্যা কৰা হৈছে এইখন চৰকাৰৰ দ্বাৰা চাওক গণতান্ত্ৰিকভাৱে আন্দোলন কৰা অধিকাৰ প্ৰতিজন নাগৰিকৰে এইখন দেশত আছে আৰু চৰকাৰৰ এই দায়িত্ব যদি চৰকাৰৰ কিবা কথা ক'বলৈ যায় সেই কথাটো শুনাৰো চৰকাৰৰ ধৈৰ্য থাকিব লাগিব যদি সেইখন ধৈৰ্যই নাথাকে তেতিয়াহ'লে চৰকাৰ হৈ থকাৰ তেওঁলোকৰ অধিকাৰখিনিও হেৰুৱাই পেলাইছে বুলি মই ধাৰণা কৰোঁ আজি যিখিনি ঘটনা ঘটিলে এইটো দুৰ্ভাগ্যজনক বিষয় এতিয়া এটা কথা প্ৰচাৰ কৰি কৈছে যে কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ পাৰমিশন লোৱা নাছিলে মই বিষয়টো কংগ্ৰেছৰ কোনোবা প্ৰতিনিধি এজনক মই কংগ্ৰেছ ভৱনত সুধিছিলোঁ এইমাত্ৰ তেওঁলোকে মোক এখন দেখাইছে যে তেওঁলোকে অলৰেডি 17 তাৰিখে তেওঁলোকক জনাইছিলে এপ্লিকেশ্যনৰ থ্ৰুৱেদি আৰু তাতে ৰিচিভ কৰি দিয়া আছে ষ্টাম্প উইথ ৰিচিপ্ট তো তেনেকুৱা পৰিৱেশ এটাত যে তেওঁলোকে মিছা কথা কিয় ক'ব লগা হৈছে এই কথাটো মই বোধগম্য নহ'ল দ্বিতীয়তে এটা কথা কওঁ যে এই চৰকাৰখন আজি আৰু এটা কথা এইখিনিতে মই ক'ব লাগিব আপোনাক আজি ইয়াত বিজেপিৰ প্ৰতিনিধিজন উপস্থিত থকাটোৰ প্ৰয়োজন আছিল কিয় নাথাকিলে মই নাজানো তেওঁলোকে গম পাব আজি বিজেপি প্ৰতিনিধি বিজেপিয়ে এই বিষয়টোৰ সম্পৰ্কত কোনো ধৰণৰ কথা মন্তব্য প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে হয়তো তেওঁলোকে মুখামুখি কৰাৰ সাহস নাই তেওঁলোকৰ সেইকাৰণে তেওঁলোকে আজিকালি উপস্থিত থাকিব নোৱাৰিলে নিশ্চয়কৈ তেওঁলোকে উপস্থিত থাকিব লাগিছিলে আৰু সংবাদ মাধ্যমৰ আৰু দেশৰ জনগণক সন্মান কৰি আজি ইয়াত উপস্থিত থাকিব লাগিছিল তেওঁলোক কিন্তু যেহেতু নাথাকিলে কিন্তু কথাখিনিতো আমি উত্থাপন কৰিব লাগিব চাওক আজি কংগ্ৰেছ এটা ৰাজনৈতিক দল হ'লেও তেওঁলোকে ৰাইজৰ কথাখিনি উত্থাপন কৰিবলৈ কালে গভৰ্ণৰ ওচৰলৈ গৈছিলে কিন্তু কি বিষয়কেইটাও চাব গুৰুত্বপূৰ্ণ বিষয় মূল্যবৃদ্ধি স্মাৰ্ট মিটাৰ আৰু আদানীৰ ওপৰত যিখিনি কথা আহিছে অভিযোগ আহিছে এই অভিযোগসমূহ যে চৰকাৰে শুনিব বিচৰা নাই তাৰ ফলত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে এই বৰ্তমান বিজেপি চৰকাৰখনে আদানীৰ নাম শুনিলে তেওঁলোকৰ ভৰি কঁপনি উঠে কিয় এই আদানীৰ ওপৰত বহুত অভিযোগ উঠিছে সেবিৰ আইন উলংঘা কৰিছে আমেৰিকাৰ নিচিনা জেগাত সোলাৰ পেনেলৰ ওপৰত কৰাপশ্যন কৰিবলৈ গৈ ভাৰতীয় অফিচাৰক পইচা ঘোষ দি পেলাই তেওঁলোকৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা পইচা উঠাই ইয়াত এইবিলাক দুৰ্নীতি কৰিছে এইবিলাক গুৰুত্বৰ অভিযোগ এই অভিযোগবিলাক কিয় নুশুনে তেওঁ হয় কোন এজন বেপাৰীহে হয় তেওঁৰ নাম ক'লে চৰকাৰ বিজেপি চৰকাৰখনৰ ভৰি কঁপনি উঠে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে দ্বিতীয়তে এই আদানীৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ মানুহক কোঙা কৰি দিয়া গৈছে যি ধৰণে লাইটৰ বিল বৃদ্ধি হৈছে মানুহে দিব নোৱাৰা অৱস্থালৈ গুচি গৈছে সেই কথাখিনিতো ৰাইজৰ কথাখিনি কিন্তু ক'ৰবাততো লৈ যাব লাগিব
ৰাজনৈতিক দলবিলাকে লৈ যাব লাগিব আৰু এই কথাখিনি শুনাৰ অধিকাৰ আৰু শুনাৰ দায়িত্ব এইখন চৰকাৰৰ আছে যদি শুনিবলৈ দায়িত্ব ধৈৰ্য নাই তেতিয়ালৈকে তেওঁলোকৰ চৰকাৰ চলাই থকাৰো কোনো অধিকাৰ নাই বুলি পেলাই মই ধাৰণা কৰোঁ তৃতীয়তে আৰু এটা কথা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে উত্থাপন কৰিব গৈছিল সেইটো আছিল মণিপুৰৰ বিষয়টো মণিপুৰ আমাৰ অতি ওচৰ এখন ৰাজ্য আজি বছৰ ধৰি জ্বলি আছে মানুহৰ জীৱনৰ কোনো মূল্য নোহোৱা হৈছে আমাৰ চৰকাৰবিলাকে কিয় আমাৰ বৰ্তমান যিখন চৰকাৰ এই চৰকাৰখনে এই গুৰুত্বপূৰ্ণ বিষয়টো কিয় এৰাই চলিব বিচাৰিছে এইটো আমাৰ অতিকে আচৰিত ধৰণৰ আমি আচৰিত হৈছোঁ আমাৰ ভাই ভনীসকল আমাৰ তেজবঙৰ ভাই ভনীসকলক গুলিৰ আগত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে তেওঁলোকৰ জীৱনৰ কোনো মূল্যই নোহোৱা হৈছে কুকুৰ মেকুৰী নিচিনাকৈ মৃত্যুবৰণ কৰিব লগা হৈছে এইখন জানো ভাৰতৰ দেশৰ এখন অংগৰাজ্য নহয় যদি অংগৰাজ্য হয় তেতিয়াহ'লে এইখন চৰকাৰৰ দায়িত্ব আছিল তেওঁলোকক সুৰক্ষা দিয়া তেওঁলোক বৰ্তমানৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ হোম মিনিষ্টাৰ তাত তেওঁ কিয় গৈ পেলাই খাৰা হৈ ৰাইজৰ লগত কথা পাতি সমস্যা সমাধান কৰিবলৈ বিচৰা নাই এইবিলাক কথা কিয় শুনিব বিচৰা নাই বৰ্তমান চৰকাৰখনে আমি বুজিব পৰা নাই আৰু মই এই মঞ্চৰ পৰা বিজেপি চৰকাৰক আকৌ এবাৰ অনুৰোধে কৰিব পাৰোঁ আমিতো তাতকৈ কৰিব নোৱাৰোঁ বেছিকৈ কৰিলে আমাক গুলীয়ে হয়তো মাৰি পেলাব পাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে এই কথাবিলাক শুনক আৰু ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে গুৰুত্বপূৰ্ণ মানে আপোনালোকে সচেতনভাৱে কাম কৰিবলৈ মই অনুৰোধ জনালোঁ আপোনালোকক নিশ্চয় অমিতাভ বৰঠাকুৰ খুব সুন্দৰকৈ উত্থাপন কৰিলে বিষয়টো মই এটা বিৰতি ল'ব খুজিছোঁ বাণিজ্যিক বিৰতি আৰু বিৰতিৰ পিছত মই লৈ যাম আপোনালোকক মোৰ সতীৰ্থ সাংবাদিক ৰাজু বৰাৰ ওচৰলৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰা মোৰ সতীৰ্থ আজি ৰাজু বৰাই এই প্ৰতিবাদী কাৰ্যসূচীটো কভাৰ কৰিবলৈ যাওঁতে যি কন্দুৱা গেছ প্ৰয়োগ যিটো ঘটনাত এগৰাকী কংগ্ৰেছ নেতাৰ মৃত্যু হৈছিলে তাত এই ৰাজু বৰা মোৰ সতীৰ্থ সাংবাদিক তেওঁ আহত হৈছিলে ৰাজু বৰাই ক'ব কিদৰে গ্ৰাউণ্ড লেভেলত এই ঘটনাটো সংঘটিত হৈছিল এটা বিৰতিৰ পিছত আপোনালোকে চাই থাকক প্ৰাগ নিউজৰ এই সবিশেষ বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষত আজি আমি আলোচনা কৰি আছোঁ কংগ্ৰেছে আজি এক প্ৰতিবাদী কাৰ্যসূচী লওঁতে আৰক্ষীৰ কন্দুৱা গেছত এগৰাকী কংগ্ৰেছ নেতাৰ মৃত্যু হ'ল অৰ্থাৎ ইয়াকে লৈ বৰ্তমান চৰকাৰৰ শাসনকালত প্ৰতিবাদ নিষিদ্ধ নেকি প্ৰতিবাদীক এইদৰেই মুখিমূৰ কৰা হয় নেকি বিষয়টো আলোচনা কৰি আছোঁ এইবাৰ মই কৈছোঁৱেই যে আজি বহু সাংবাদিক গৈছিল এই প্ৰতিবাদটো কভাৰ কৰিবৰ বাবে আৰু তাৰ মাজত প্ৰাগ নিউজৰ মোৰ সতীৰ্থ সাংবাদিক ভাস্কৰজ্যোতি শৰ্মা আছিল তাৰ মোৰ সতীৰ্থ সাংবাদিক ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰা আছিল দুইজন আহত হৈছে ৰাজু বৰা নিউজ ডেস্কত উপস্থিত আছে যিগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট আজি আহত হৈছিল কন্দুৱা গেছ প্ৰয়োগত আৰু এই প্ৰতিবাদী কাৰ্যসূচীটো কভাৰ কৰিবলৈ যাওঁতে মই ৰাজু বৰা আপোনাৰ ওচৰলৈ আহিছোঁ ৰাজু বৰা সামগ্ৰিকভাৱে গোটেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো আপুনি দেখিছে আপুনি কেমেৰাৰে গোটেই বস্তুটো ৰেকৰ্ড কৰিছে আচলতে কি হৈছিল প্ৰতিবাদী কাৰ্যসূচীত গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো কি চাওক প্ৰাঞ্জল ফুকন প্ৰত্যেক দিনাৰ দৰেও আজিও মই জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি শৰ্মাৰ লগত এই নিউজটো সংগ্ৰহ কৰিবলৈ ওলাই গৈছিলোঁ ৰাজভৱনত প্ৰত্যেক দিনাৰ দৰে ধৰক আমি তেনেকুৱা প্ৰটেষ্ট বা ধৰ্ণা আমি কৰোঁৱেই কংগ্ৰেছৰ আজিও আছিলে ৰাজভৱনত আমি পুৱাই গৈ পেলাই অকণমান ভিৰ দেখিলোঁ ভিৰ দেখাৰ পিছত আমি বস্তুবোৰ ফটোবোৰ সংগ্ৰহ কৰিবলৈ ভিডিঅ' আমি কৰি আছিলোঁ তাৰ পৰা লাহে লাহে প্ৰটেষ্টটো আৰম্ভ হ'ল ৰাজভৱনৰ পিনে যাবলৈ আৰম্ভ কৰিলে তাৰ পৰা আৰক্ষীয়ে আপোনাৰ বেৰিকেড লগাইছিলে প্ৰতিবাদকাৰীক আগুৱাব যেন তেখেতলোকে ৰাজভৱনৰ ভিতৰলৈ যে সোমাব নোৱাৰে বেৰিকেড লগাইছিলে আৰু যথেষ্ট অসম পুলিচ আছিলে আৰু CRPFৰ বাহিনীও মোতায়েন কৰিছিলে কিন্তু তাৰ মাজতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত অকণমান হতাহতি হৈছিলে কেইজনমান প্ৰতিবাদকাৰী আৰক্ষীৰ যিটো বেৰিকেড আছিলে বেৰিকেড পাৰ হৈ পেলাই ৰাজভৱনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে তেতিয়া আৰক্ষীয়ে আপোনাৰ টিয়াৰ গেছ প্ৰয়োগ কৰিছিলে প্ৰতিবাদকাৰীৰ ওপৰত আৰু তাৰে মানে তাৰ কাৰণে আমাৰ যিখিনি আমাৰ সাংবাদিক আছিলে ভিডিঅ' জাৰ্নেলিষ্ট আছিলে আৰু জ্যেষ্ঠ সাংবাদিকবোৰো আছিলে প্ৰত্যেকগৰাকী সাংবাদিক ফটো সাংবাদিক আৰু সাংবাদিক এই টিয়াৰ গেছটোৰ কবলত আক্ৰান্ত হৈছিলে আৰু আমি ভবা নাছিলোঁ আৰু তেনেকুৱা প্ৰটেষ্ট আমি বহুত পাইছোঁ আগতো পাইছোঁ ৰাজভৱনত প্ৰটেষ্ট আমি কংগ্ৰেছৰ প্ৰটেষ্ট কৰিয়ে থাকোঁ ৰাস্তাতে হওক বা ৰাজীৱ ভৱনৰ সন্মুখতে হওক বা ৰাজভৱনতে হওক যিকোনো জেগাত প্ৰটেষ্ট হয় টিয়াৰ গেছো ইউজ কৰে কিন্তু আজি যিটো মানে যিটো টিয়াৰ গেছ ইউজ কৰিছে
আমি ভবা নাই মানে ইমান বিষাক্ত বা মানুহ এজনৰ প্ৰাণ বা মানুহ এজন ঢুকাব পাৰে মৰি মানে প্ৰাণ যাব পাৰে আৰু চকুৰ ওচৰতে যিহেতু এনেকুৱা এটা মানে দেখা পাইছোঁ মোৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি শৰ্মা আৰু মই আমাৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা দেৱৰ আমি ভাষ্য সংগ্ৰহ কৰিবলৈ তেখেতৰ ওচৰত আগবাঢ়ি গৈছিলোঁ যিহেতু তেখেতে বেৰিগেডটো ক্ৰছ কৰি পেলাই ৰাজভৱনৰ ভিতৰলৈ সোমাবলৈ মানে চেষ্টা কৰিছিলে আৰক্ষীয়ে বহুত মানে বাধা চেষ্টা কৰিছিলে আমি ভাস্কৰ জ্যোতি শৰ্মা আৰু মই তেখেতৰ ভাষ্য সংগ্ৰহ কৰিবলৈ আগুৱাই যাওঁতে অলপ সময় তেখেতে তেখেতে আমাৰ লগত কথা বতৰা পতাৰ পিছতে ঠিক একে আমাৰ কেমেৰাৰ কাষতে এটা টিয়াৰ গেছ দলি মাৰি দিলে আৰু আমি সেই সময়টো মানে আমি ধৰক 2 ঘণ্টা বা 2.5 ঘণ্টা সেই প্ৰতিবাদকাৰীৰ লগত আমি সাংবাদিকখিনি আমি তাতেই আছিলোঁ আৰু বহুত সময় আমি তাতে মানে যুঁজাৰ কাৰণে আমাৰ এনাৰ্জি বহুত এনাৰ্জিও গৈছে আৰু সেই ৰাতিপুৱা ভাগত আছিলে আৰু টিয়াৰ গেছটো পৰাৰ মানে দলি মাৰাৰ পিছত আমাৰ ইমানখিনি শক্তি নাছিলে যে আমি সেই জেগাটোৰ পৰা দৌৰ মাৰি পেলাই অকণমান বেলেগ জেগাত মানে গৈ পেলাই অলপ নিৰাপদ স্থানত যাব পাৰিম সেইখিনি আমি সময় নাপালোৱে টিয়াৰ গেছটো দলোৱাৰ লগে লগে মানে ইমান এটা মানে হেৰি মানে বিষাক্ত গেছ এটা ওলাইছে আমি সেইখিনিতে মানে 2-3জন সাংবাদিক তাতে বেহুচ বা ঢলি পৰিছে অচেতন হৈ গৈছিলে ময়ো অচেতন হৈ গৈছিলোঁ মোৰ বমি হৈছিলে মোৰ সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিক ভাস্কৰ তেখেতৰো চকু জ্বলা পোৰা কৰিছিলে তেখেতে একো দেখা পোৱা নাছিলে মই একো দেখা পোৱা নাছিলোঁ আৰু মোৰ লগত আছিলে প্ৰতিদিনৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক অমলেন্দ্ৰ আছিলে তেখেতৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিলে অজয় মানে পৰিস্থিতিটো এনেকুৱা এটা ভয়াৱহ হ'ব বুলি আমি কেতিয়াও ভবাই নাছিলোঁ মানে আৰু আমি আগতেও পাইছিলোঁ ৰাজু বৰা হয় মই সুধিব কৈছোঁ আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট মই পূৰ্বেও বহু এনেকুৱা প্ৰতিবাদ আৰু বিভিন্ন সভা সমিতি আদি বিভিন্ন ধৰণৰ কৰাৰ অভিজ্ঞতা আপোনাৰ আছে আজি মই সুধিব কৈছোঁ যে প্ৰতিবাদটো এনেকুৱা এটা পৰ্যায়লৈ গৈছিল নেকি যে যিটো পৰ্যায়ত আজি সেই প্ৰতিবাদকাৰীসকলক ৰোধ কৰিবৰ বাবে এইদৰে এক শক্তি প্ৰয়োগ কৰিব লগা পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছিল সাধাৰণতে আমি ভিডিঅ' জাৰ্নেলিষ্টখিনি একদম সন্মুখৰ পৰা যিকোনো বস্তু আমি প্ৰত্যক্ষ কৰিব লাগে আমি ওচৰত যাব লাগে যিহেতু আজিও তেনেকুৱা এটা মানে প্ৰটেষ্ট এটা হৈছিলে আমি সবতকৈ সন্মুখত আছিলোঁ ভিডিঅ' জাৰ্নেলিষ্টখিনি আমি একো তেনেকুৱা দেখা নাছিলোঁ যে হয় 2-এজন কংগ্ৰেছ কৰ্মী বেৰিগেড পাৰ হৈ পেলাই ৰাজভৱনৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছে কিন্তু এনেকুৱা এটা পৰিস্থিতি হোৱা নাছিলে যে আমাৰ অসম আৰক্ষী আৰু CRPFৰ বাহিনী বহুত মোতায়েন কৰা আছিলে মেন পাৱাৰ ইউজ কৰিও তেখেতলোকক ৰখাব পাৰিলে হয় আৰু সেই সময়ত TRP যিটো আপোনাৰ টিয়াৰ গেছ যিটো ইউজ কৰিছে সেই টিয়াৰ গেছ ইউজ কৰাৰ মানে মই নাভাবোঁ যে সেই সময়ত এটা টিয়াৰ গেছ মাৰিছে একো নাই বাৰু মানুহে ভয় খাবলৈ এটা টিয়াৰ গেছ মাৰিছে একো নাই কিন্তু একেলগে 3-4টা টিয়াৰ গেছ দলিয়াই দিয়াটো কোনো যুক্তিসম্পন্ন হয়নে নহয় মই ভবা নাই মানে আৰু যিহেতু তাতে আৰক্ষীৰ উচ্চ বিষয়া সকলো আছিলে তেখেতলোকে কেলেই বস্তুটো নাভাবিলে যে চিভিল মানুহ তাতে আছিলে কাৰণ ওচৰে পাজৰে বহুত ঘৰ আছিলে তাতে ওচৰে পাজৰে দোকান আছিলে দুখনমান সৰু ল'ৰা ছোৱালী আছিলে তাতে বহুত তেনেকুৱা ধৰণৰ বহুত মানুহ আছিলে যে সেই টিয়াৰ গেছটোৰ পৰা ধৰক আৰু বেলেগ চিভিল মানুহৰো ধৰক কিবা হাৰ্ম হ'ব পাৰিলে হয় সেইকাৰণে মই ভাবোঁ মানে ইমানকেইটা টিয়াৰ গেছ মানে ব্যৱহাৰ কৰাটো কোনো যুক্তিসম্পন্ন নহয় বুলি ভাবোঁ মানে মই নিশ্চয় ধন্যবাদ জনাইছোঁ ৰাজু বৰা সেয়া আছিল মোৰ সতীৰ্থ সাংবাদিক জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰা এবাৰ আমি আপোনালোকক কামৰূপৰ সোণতলীলৈ লৈ যাওঁ মোৰ সতীৰ্থ সাংবাদিক বিকাশ অধিকাৰী উপস্থিত আছে মৃদুল ইছলাম যিগৰাকী কংগ্ৰেছী নেতাৰ আজি মৃত্যু হ'ল প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ কন্দুৱা গেছত সেইগৰাকী মৃদুল ইছলামৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ সোণতলীত বিকাশ অধিকাৰী আজি এই মৃদুল ইছলামৰ এই বাসস্থলীৰ বৰ্তমান পৰিৱেশ কেনেকুৱা তাৰ স্থানীয় কংগ্ৰেছীসকলে কি কয় আৰু এই প্ৰতিবাদত প্ৰাণ হেৰুৱালে এগৰাকী কংগ্ৰেছে তেওঁক শ্বহীদ আখ্যা দিছে আৰু কোনোবা নেতাসকলৰ মন্তব্য কি তাত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ চাওক প্ৰাঞ্জল ফুকন প্ৰথম কথাটো হৈছে যে আজিৰ তাৰিখত যদি আপুনি চায় তেতিয়াহ'লে এয়া অসমৰ কাৰণে এটা বেয়া খবৰ বুলি ক'ব লাগিব
এক গণতন্ত্ৰৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব, অসমৰ পাব্লিকৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব। বহু প্ৰতিবাদ দেখিলোঁ আমি, বহু প্ৰতিবাদ কৰিবলৈ গ'লোঁ, বহু প্ৰতিবাদ আমি সম্প্ৰচাৰ কৰিছোঁ, বহু টিয়াৰ গেছ মৰা জেগাতো আমি গৈছোঁ। ক'ভিডৰ সময়ত কা আন্দোলনৰ সময়ত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই সময়তো কিন্তু আমি প্ৰতিবাদ সেই নিউজ কৰিবৰ কাৰণে আমি জি এছ ৰোডত গৈছিলোঁ, কিন্তু এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দেখা পোৱা নাছিলোঁ, যি পৰিৱেশ আজি ৰাজভৱনৰ সন্মুখত, যি অসমৰ কেন্দ্ৰবিন্দু বুলি কওঁ আমি ৰাজভৱন, য'ৰ পৰা ৰাজভৱন এনেকুৱা এটা স্থান, যি স্থান সাংঘাতিক ধৰণৰ এটা সিকিউৰিটি জোন বুলি আমি কওঁ, সেই স্থান, যি স্থানত সকলোৱে ৰেছপেক্ট কৰোঁ আমি ৰাজভৱনক, সেই স্থানৰ সন্মুখত এনেকুৱা এটা ঘটনা সংঘটিত হোৱাটো আচলতে সাংঘাতিক ধৰণৰ দুখ লগা দৃশ্য বুলি ক'ব লাগিব। মই যিহেতু সোণতলীত আছোঁ, সোণতলীৰ পৰিৱেশ কি বুলি আপুনি প্ৰশ্ন কৰিছে, এয়া হৈছে মৃদুল ইছলামৰ ঘৰ, আৰু মৃদুল ইছলামৰ ঘৰৰ সন্মুখত যেন এতিয়া নিমাও মাও পৰিৱেশ বুলি ক'ব লাগিব। সকলোৱে ইয়াত যেন শোকত কান্দিছে। পিতৃ মাতৃ যিগৰাকী তেখেতৰ যি মাতৃ 70ৰ ঊৰ্ধৰ এগৰাকী মাতৃয়ে তেখেতৰ পুত্ৰক হেৰুৱাৰ বেদনাত কান্দিছে, তেখেতে পুত্ৰক বিচাৰি কান্দিছে, আৰু আনফালে পিতৃক বিচাৰি দুগৰাকী কণমানি, তেখেতৰ কণমানি সন্তান দুগৰাকীয়ে বিচাৰি আছে, কিন্তু তেওঁলোকে নাজানে তেখেতৰ পিতৃ ক'ত গ'ল। গতিকে এই যি টেলিভিশ্যন দৃশ্য, পৰ্দাত যি আপুনি দৃশ্য দেখিলে, এই যে সকলো লোক ইয়াত ইতিমধ্যে গোট খাইছে দেখিছে আপুনি, ইয়াত কংগ্ৰেছ, বিজেপি, CPIM বুলি নহয়, এগৰাকী মানৱ দৰদী ব্যক্তি বুলি ক'ব লাগিব মৃদুল ইছলাম, যিগৰাকী মৃদুল ইছলামক হেৰুৱাই এই সকলো শোকত ভাগি পৰিছে, আৰু সাংঘাতিক ধৰণৰ দুখ লগা দৃশ্য ইতিমধ্যে আমি প্ৰাগনিতসকলক আমি দেখুৱালোঁ। আচলতে এই যি পৰিৱেশ, এই পৰিৱেশ সোণতলীৰ পৰিৱেশ, কেতিয়া মৃদুল ইছলামৰ নশ্চৰতে আহি পাব আৰু কেতিয়া তেওঁলোকে ওচৰৰ পৰা চাব তেওঁলোকৰ প্ৰিয় যুৱকগৰাকীলৈ বুলি ক'ব লাগিব, কিয়নো এই অঞ্চলটোৰ কাৰণে তেখেত এগৰাকী কেন্দ্ৰবিন্দু আছিল, এই অঞ্চলটোৰ কাৰণে তেখেত এগৰাকী নয়নৰ মণি আছিল বুলি আমি বহুতৰ মুখত আমি শুনি পালোঁ। খুব শান্ত শিষ্ট ভদ্ৰ এগৰাকী নম্ৰ স্বভাৱৰ যিগৰাকী অধিবক্তা মৃদুল ইছলাম, সেই মৃদুল ইছলামক হেৰুৱাই কিন্তু আজি সকলো ভাগি পৰিছে। আমি ইয়াত বহু লোকৰ কথা আমি শুনিলোঁ, আমি চুপচাপ পিছফালে বহি বহুতৰ কথা শুনি আছোঁ, তেওঁলোকে বহুতে কান্দি আছে, পিছফালে গৈ বহু মহিলাই কান্দিছে, বহু যুৱকে তেওঁক মিছ কৰিছে, তেওঁ নাই সেই খবৰটোৱে সকলোকে ব্যথিত কৰিছে। ককা, প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। কিছু সময় পূৰ্বে আপুনি ক'লে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰক আপুনি প্ৰশ্ন কৰিছে, কংগ্ৰেছে কি ধৰণে ব্যৱস্থা কৰিব বুলি কৈছে, চৰকাৰে কি ব্যৱস্থা ল'ব বুলি কৈছে। ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ যোৱা এগৰাকী যুৱক মৃদুল ইছলামে কিন্তু প্ৰাণ আহুতি দিবলগীয়া হৈছে, কি ক'ব? আমাৰ মৃদুল ইছলাম এডভকেট, তেখেত আজি APCCৰ প্ৰতিবাদী কাৰ্যসূচী আছিল ৰাজভৱন চলো, তাত অংশগ্ৰহণ কৰি চৰকাৰৰ নিৰ্দেশত পুলিচ বিষয়াসকলে যি কন্দুৱা গেছ দিলে, সেই কন্দুৱা গেছত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল মৃদুল ইছলাম। মৃদুল ইছলাম আজি আৰু এই দুনিয়াত নাই। ইয়াৰ দায়ী অসম চৰকাৰ, বিজেপিয়ে নিশ্চয় হ'ব। আমি অঞ্চলবাসী ৰাইজে তেওঁৰ হৈ, তেওঁৰ আত্মাৰ হৈ, তেওঁৰ ভৱিষ্যত আত্মা দোৱা কৰিছোঁ, সকলোৱে দোৱা কৰিছোঁ, ফেৰদাউছ জান্নাতুল নচিব কৰক। কিন্তু আমি APCCৰ প্ৰেচিডেণ্ট মাননীয় ভূপেন বৰাৰ জৰিয়তে আমি প্ৰতিবাদ, অঞ্চলবাসী ৰাইজে প্ৰতিবাদ কৰিছোঁ যে এই চৰকাৰৰ এই প্ৰতিবাদত আমি এই কাৰ্যসূচীত মৃদুল ইছলাম যে গ'ল, তাত কেনেকৈ মৰিলে ইয়াত নিশ্চয় তদন্ত হ'ব লাগিব। মৃদুল ইছলামৰ তদন্ত হ'ব লাগে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ নেতা আছে, আমি তেওঁৰ পৰা মন্তব্য ল'ম। তেওঁলোকে ৰৈ আছে, 11:30 বজাত তেওঁৰ নশ্চৰতে আহি পাব, মৃতদেহ আহি পাব বুলি গম পাইছোঁ আমি। ইতিমধ্যে কংগ্ৰেছে ঘোষণা কৰিছে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰথমগৰাকী শ্বহীদ বুলি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে। দুগৰাকী কণমানি সন্তানৰ দায়িত্ব তেওঁলোকে ভৰণ পোষণৰ দায়িত্ব লৈছোঁ বুলি ইতিমধ্যে কৈছে। কি ক'ব বিচাৰিব? গোটেই ঘটনাটো কিন্তু সাংঘাতিক ধৰণৰ দুখ লগা এটা খবৰ। আজি অসমৰ ইতিহাসত এটা কলা দিন হিচাপে হেৰি হৈ আছে, থাকিব, ইতিহাসত সাক্ষী হৈ থাকিব। আৰু মৃদুল দা এজন অমায়িক ভদ্ৰ আৰু এজন সফল ডেকা আছিলে। আমি তেওঁক হেৰুৱালোঁ। ইতিমধ্যে শ্বহীদ মৃদুল ইছলামৰ আত্মাৰ সদগতি আমি কামনা কৰিছোঁ। আৰু বিজেপি চৰকাৰৰ যি স্বৈৰতন্ত্ৰক মানে হত্যাকাৰী, এই হত্যাকাৰী চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। আৰু মৃদুল ইছলামৰ যি হত্যা হ'ল, এই হত্যাৰ লগত জড়িত যিকেইজন পুলিচ বিষয়াই এই কন্দুৱা গেছ নিক্ষেপ কৰিছে, আজিৰ যিকেইজন পুলিচ বিষয়াই ইয়াতে দায়িত্বত আছিলে, সেই পুলিচ বিষয়াসকলক আইডেণ্টিফাই কৰি তেওঁলোকক ইতিমধ্যে কৰায়ত্ব কৰিব লাগে। ইতিমধ্যে তেওঁলোকে কৈছে। আৰু ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ, প্ৰাঞ্জল ফুকন চক কেনেদৰে সকলোৱে ইয়াত ৰৈছে, আৰু ইয়াত বহু লোক ইতিমধ্যে ইয়াত উপস্থিত হৈছে, আৰু সকলোৱে ইয়াত তেওঁলোকে একেমুখে ধিক্কাৰ দিছে উক্ত ঘটনাটোক, যি ঘটনাত আজি মৃদুল ইছলামে প্ৰাণ বিসৰ্জন কৰিবলগীয়া হৈছে। দাদা, কি ক'ব বিচাৰিব? আচলতে আজি
আমাৰ কাৰণে বৰ দুখৰ দিন কাৰণ আমাৰ অসম প্ৰদেশ কংগ্ৰেছে এটা ৰাজভৱন চলো ধৰ্ণা কাৰ্যসূচী লৈছিল আৰু এইটোৰ মূল উদ্দেশ্য আছিল গৌতম আদানীৰ দুৰ্নীতি আৰু লগতে স্মাৰ্ট মিটাৰ তাৰপিছত মণিপুৰৰ শান্তি ঘূৰাই অনাৰ কাৰণে এই বিষয়ে গৈছিলোঁ কিন্তু তাতে আমিও গোটেইবিলাক আছোঁ তাতে আছিলোঁ আমাৰ সন্মুখতে হৈছে ঘটনাবিলাক তাতে আপোনালোকে পলাই দিলে মানে নাই পলোৱা নাই কোনো পলোৱা নাই আমাৰ মানুহ পলোৱা নাই কন্দুৱা গেছ তেওঁলোকে ব্যৱহাৰ কৰিছে আমাৰ কন্দুৱা গেছৰ ফলত যিখিনি মানুহে অলপ আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক আমি লৈ আহিছোঁ ইফালৰ পৰা লৈ আহিছোঁ কিন্তু মৃদুল ইছলাম হঠাতে কি হ'ল যে তেওঁ পৰি গ'ল আৰু কন্দুৱা গেছৰ হয়তো হেৰি হৈছে প্ৰভাৱ বেছি পৰিছে হয় ইতিমধ্যে আমি তেখেতে কৈছে আমি মহিলা আছে ইয়াত সকলো মহিলাসকল ইয়াত আছে বহু লোক ইতিমধ্যে উপস্থিত হৈছে বাইদেউ কি ক'ব বিচাৰিব গোটেই ঘটনাটোক লৈ আচলতে ঘটনাটো হ'ল আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যেতিয়া শান্তিৰ প্ৰক্ৰিয়াৰে এটা প্ৰতিবাদী কাৰ্যসূচী অৱলম্বন কৰিছিল ৰাজভৱন চলো বুলি সেই ৰাজভৱন চলোত আজি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা বহু লোক তাত উপস্থিত হৈছিল আৰু শান্তি প্ৰক্ৰিয়াৰে আমি প্ৰতিবাদ কৰি আছিলোঁ তেনেস্থলতে আমাৰ বিজেপিৰ নেতৃত্বাধীন যিসকল পুলিচ বাহিনী সেইসকলে আমাৰ যিসকল শান্তি প্ৰক্ৰিয়া চলি থকা প্ৰতিবাদীসকলৰ কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত তেওঁলোকে অত্যাচাৰ চলালে তেওঁলোকে কন্দুৱা গেছ নিক্ষেপ কৰি আমাৰ হঠাতে বহু লোক আজি আঘাতপ্ৰাপ্ত হৈছে তাৰ উপৰি আজি অমায়িক এজন ল'ৰা যিজন নেকি আজি এডভোকেট হয় তেওঁ আজি আমাৰ সকলো কেইটামান বিষয়তো তেওঁ আজি আছে ডিজিটেল বাহিনীত আছে মেডিয়াত আছে আৰু তেওঁ এই এটা ভিতৰ প্ৰক্ৰিয়াৰ পৰা বাইদেউ কংগ্ৰেছে ইতিমধ্যে বিজেপিয়ে কৈছে আৰক্ষীয়ে কৈছে যে এই বস্তুটো অনুমতি লোৱা নাছিল বুলি কৈছে অনুমতি নোহোৱাকৈ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ গৈছে নাই এইটো একদম পুৰা মিছা কথা এইটো কমপ্লিটলি একদম মিছা কথা এটা কৈছে আজি যিখিনি আমিও চাইছোঁ আৰক্ষীয়ে কিখিনি কথা কৈছে সেইখিনি কমপ্লিটলি এতিয়া তেওঁলোকে নিজে বাচিবৰ কাৰণে তেওঁলোকে যেনেকুৱা ধৰণৰ কথা ক'ব লাগে সেইটো গাপ দিয়াৰ কাৰণে যেনেকুৱা ধৰণৰ কথা ক'ব লাগে তেওঁলোকে তেনেকুৱা ধৰণৰ কথা কৈছে আজি আৰক্ষীৰ বৰ্বৰতা আমি সকলোৱে দেখিলোঁ আমি নিজে প্ৰতিবাদস্থলীত আমি নিজে সকলোৱে আছোঁ আৰম্ভণি আমি কমপ্লিটলি আমি শান্তিপূৰ্ণভাৱে আমি আপোনাৰ আজি আমাৰ মানে আপোনাৰ কাৰ্যসূচী আমি লৈছিলে আপোনালোক সাংবাদিকসকল সকলো আছে আজি যিটো কন্দুৱা গেছ বহুত সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে আমি নিজে এতিয়াও ষ্টিল আমি নিজে মানে হৈ আছোঁ আজি এতিয়া আমি এই ঘটনাটো হৈছে কাৰণে আজি আমি যেনেকৈ সেই জাগাৰ পৰা এতিয়ালৈকে আমি এনেকৈ আছোঁ বাহিৰে আমি আহিছোঁ চাওক প্ৰাঞ্জল ফুকন ইয়াত অভিযোগ বহু থাকিব আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকে কথা কৈছে কিন্তু বিকাশ অধিকাৰী এয়া আছিল মোৰ সতীৰ্থ সাংবাদিক বিকাশ অধিকাৰী সোণতলী মৃদুল ইছলাম যিগৰাকী কংগ্ৰেছ নেতাৰ আজি প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ কন্দুৱা গেছত মৃত্যুবৰণ কৰিলে সেই মৃদুল ইছলামৰ সেই সোণতলীৰ ঘৰখনৰ পৰা দেখুৱালে বিভিন্ন কংগ্ৰেছ কৰ্মী নেতাসকল গোট খাইছে মৃদুল ইছলামৰ ঘৰখনত শোকাকুল এক পৰিৱেশ আৰু কংগ্ৰেছৰ সেই নেতাকৰ্মীসকলে কৈছে যে মৃদুল ইছলাম অতি অমায়িক আৰু অতি নিষ্ঠাৱান কৰ্মী আছিল আৰু আৰক্ষীৰ এই বাধাত মৃত্যু হ'ল মৃদুল ইছলামৰ খন্তেক পুনৰ বিৰতি লৈছোঁ পুনৰ উভতি আহিম সবিশেষলৈ আমি আলোচনা কৰিম এই বিষয়ত আৰু আলোচনা কৰিম এক দেশ এক নিৰ্বাচন সম্পৰ্কতো বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আজিৰ সবিশেষত আমি আলোচনা কৰি আছোঁ যে ৰাজভৱন চলো এক কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছে লৈছিলে আৰু সমগ্ৰ দেশতেই আদানীকে ধৰি বিভিন্ন ইছ্যুলৈ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু এই প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীৰ কন্দুৱা গেছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী নেতাৰ মৃত্যু হ'ল ইয়াকে লৈ আমি আলোচনা কৰি আছোঁ এইদৰেই কণ্ঠৰোধ হৈছে নেকি প্ৰতিবাদীৰ মহচিন খান এইখিনিতে এটা অভিযোগ উঠিছে বিশেষকৈ আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে কংগ্ৰেছে এই প্ৰতিবাদ কৰিবলৈ ৰাজভৱন চলো যাত্ৰাৰ বাবে কোনো অনুমতি লোৱা নাছিল যে অনুমতি নোলোৱাকৈ আপোনালোকে এনেকৈ গৈছিল নেকি মোৰ হাতত এখন পত্ৰ আছে কেমেৰামেনে যদি পত্ৰখন দেখুৱাই দিব পাৰে অসমৰ ৰাইজক তো মই ভাল পাম আপুনি পুৰা জুম কৰি দিয়ক ইয়াতে লিখা আছে স্পষ্টভাৱে লিখা আছে ৰাজভৱন চলো বা আসাম প্ৰদেশ কংগ্ৰেছ কমিটি য'ত ৰামান্না বৰুৱা এপিসি জেনেৰেল সেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন আৰু য'ত ৰিচিভ কৰিছে গুৱাহাটী অফিচ অফ দি কমিশনাৰ পুলিচে এইটো পত্ৰটো ৰিচিভ কৰিছে ৰিচিভ কৰা ডিটেইলছ ইয়াৰ এইখিনিত চাওক তেওঁলোকে ৰিচিভ কৰা আছে পত্ৰখন তাৰপিছত
যোৱাকালি এইখন যোৱাকালিৰ পত্ৰ তাৰপিছত তেওঁলোকে যদি কয় যে আমাক কোনো পত্ৰ দিয়া নাছিলে আৰু যদি পত্ৰ দিয়াই নাই ৰাজভৱন ঘেৰাও হোৱাত তেওঁলোকে হাজাৰ হাজাৰ পুলিচ তাত কেনেকৈ জমা কৰিলে তেওঁলোকৰ মুখপাত্ৰ আজি ইয়াত কিয় নাই যি বিজেপিৰ মুখপাত্ৰ 10 মিনিট আগত আহি বহি থাকে আমাক গালি পাৰিবলৈ তেওঁলোকৰ মুখপাত্ৰ আজি কিয় নাই আজি আমাৰ মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আজি তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু হয়তো তেওঁলোকৰ বহুত আৰু তেওঁলোকৰ কিবা টাৰ্গেট আছিল তেওঁলোকে আজি কি কৰিছে তেওঁলোকে আজি কন্দুৱা গেছ যেটো এয়াৰ ড্ৰপ কৰিব লাগে আৰু কন্দুৱা গেছ দিয়াৰ দৰকাৰটোই কি তেওঁলোকে ওয়াটাৰ কেনন ইউজ কৰিছে জানো প্ৰথমতে ওয়াটাৰ কেনন ইউজ কৰিব লাগিছিল যদি প্ৰতিবাদ এক্সট্ৰিম লেভেলত হৈছে বুলে মানুহৰ অসুবিধা হৈছে আমিতো তেনেকুৱা একো কাম কৰা নাই কোনো জনসাধাৰণ আমি কেৱল জনসাধাৰণৰ কণ্ঠ ৰাইজৰ আবেগখিনি আমি প্ৰতিবাদৰ আকাৰত ৰাইজক জনাব বিচাৰিছিলো প্ৰশাসনক জনাব বিচাৰিছিলো কিন্তু তাকে নকৰি প্ৰশাসনে আমাক কি কৰিলে আন্দোলনৰ যেটো ৰূপ আছিল হেতু সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলন আছিল নিশ্চয় মই আহিম আপোনাৰ ওচৰলৈ মই কথাটো হ'ল মই আপোনালোকৰ এই কথাটো উত্তৰটো জানি ললো মই অনুৰূপা ডেকাৰ ওচৰলৈ আহিছোঁ অনুৰূপা ডেকাৰ যে বিশেষকৈ আজিৰ এইটো প্ৰতিবাদী এইদৰে কণ্ঠৰোধৰ কথাটো আলোচনা কৰিছে কাৰণ আপোনালোকৰ যিটো দল আম আদমি পাৰ্টি সেইটো কিন্তু অন্যতম ভুক্তভোগী বিশেষকৈ বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হওক বা আন চৰকাৰৰ ক্ষেত্ৰত কাৰণ বহুকেইজন আপোনালোকৰ শীৰ্ষস্থানীয় নেতা কাৰাগাৰলৈ পঠিয়াব লগা হৈছে আৰু অভিযোগ উত্থাপন হৈছে যে CBED আদিবোৰ বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ হাতৰ পুতলা আপোনাৰ মন্তব্য আজি 1000তকৈ অধিক ৰেড কৰিছে CBI 1000তকৈ অধিক য'ত নয়া পইচা এটা উলিয়াব পৰা নাই তাত আমাৰ নেতাসকলক এজনৰ পিছত এজন আনকি আমাৰ ৰাষ্ট্ৰীয় আহ্বায়ককো নি পেলাই জেলত ভৰাই থৈ দিলে কোনো কাৰণ নোহোৱাকৈ কোনো প্ৰমাণ নোহোৱাকৈ আৰু তাতকৈ ডাঙৰ কথা বৰ্তমানৰ আমাৰ সন্মানীয় দিল্লীৰ মুখ্যমন্ত্ৰী RTC ডাঙৰীয়ানিক যেতিয়া অফিচৰ মানে আমাৰ দলৰ কাৰ্যালয়লৈ আহিবলৈ তেখেতক বাধা প্ৰদান কৰা হৈছিল তেখেতক দলৰ কাৰ্যালয়ত সোমাবলৈ দিয়া হোৱা নাছিল আপোনালোক সকলোৱে দেখিছে আমি দূৰদৰ্শনৰ হেৰিয়াত স্ক্ৰীনত দেখিবলৈ পাইছিলোঁ যে তেখেতক কি ধৰণে উৎপাত কৰা হৈছিল অত্যাচাৰ কৰা হৈছিল আজি এই বিজেপি চৰকাৰখনে চৈৰাচাৰিটাৰ সীমা অতিক্ৰম কৰি গৈছে এতিয়া চাওক কংগ্ৰেছ দলে বুলিয়ে নহয় আজি আম আদমি পাৰ্টিও প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আমাৰ এইটো এটা গণতান্ত্ৰিক অধিকাৰ আজি কংগ্ৰেছ দলে মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰৰ আজি কংগ্ৰেছ দলে মণিপুৰৰ কাৰণে প্ৰতিবাদ কৰিছে প্ৰতিবাদ কিয় কৰিব নোৱাৰে প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক অধিকাৰ আম আদমি পাৰ্টিয়ে দিল্লীত প্ৰতিটো প্ৰতিবাদতে পুলিচ জাপি দিয়া হৈছে নিৰ্দয়ভাৱে অত্যাচাৰ কৰা হৈছে পুলিচি অত্যাচাৰ এনেকুৱা এটা পৰ্যায়লৈকে লৈ গৈছে যে সুচুৰাই লৈ গৈছে আমাৰ কৰ্মীসকলক সুচুৰাই লৈ যোৱা হৈছে চুলাত ধৰি টানি লৈ যোৱা হৈছে আৰু শেহতীয়াকৈ সঞ্জয় সিং ডাঙৰীয়াক যেতিয়া জেলত পঠিওৱা নাছিলে তাৰ আগত যেটো প্ৰতিবাদ হৈছিল সঞ্জয় সিং ডাঙৰীয়াক ধৰি টানি লৈ গৈ পেলাই হেৰি কৰা হৈছিল গাড়ীত ভৰাই দিয়া হৈছিল গতিকে এই ধৰণৰ অত্যাচাৰ বিজেপি চৰকাৰখনৰ দিনত আমি দেখিবলৈ পাইছোঁ এতিয়া অসমত আমি যিবোৰ প্ৰতিবাদ কৰি আছোঁ সেই প্ৰতিবাদ আমি গণতান্ত্ৰিক ধৰণে সদায় সাব্যস্ত কৰি আহিছোঁ আৰু আমি ভাবোঁ যে এটা গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে কোনেও কেতিয়াও উদ্ভাণ্ডলি নকৰে যদি ৰাজহুৱা সম্পত্তি কিবা নষ্ট কৰিলেহেঁতেন যদি কিবা তেনেকুৱা ধৰণৰ বিনষ্টকাৰী কিবা কাম কৰিলেহেঁতেন তেনেহ'লে তেওঁলোকে কৰক কিন্তু আজি একো নকৰাকৈয়ে আজি কংগ্ৰেছ দলে প্ৰতিবাদ কৰিবলৈ গৈছে এখন স্মাৰক পত্ৰ দিবলৈ গৈছে ৰাজ্যপাল মহোদয়ক তেনে ক্ষেত্ৰত এই ধৰণৰ যি অত্যাচাৰ কৰিছে আজি মণিপুৰ জ্বলি শেষ হৈ গ'ল মানুহ মৰি খাস্তাং হৈ গ'ল তাৰ পিছতো 2.5 মিনিটৰ কথা কৈ পেলাই প্ৰধানমন্ত্ৰীয়ে তেওঁ সান্তনা লভিছে সেই সময়ত তেওঁ বিদেশ ভ্ৰমণত থাকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভূটানলৈকে গৈছে কিন্তু তেওঁ কাষৰীয়া ৰাজ্য মণিপুৰলৈ যাবলৈ তেখেতৰ সাহস নাই আজি সাহস নাই বিজেপি দলৰ কোনো মুখপাত্ৰ ইয়াত বহি পেলাই এই ঘটনাটোৰ মুখামুখি হ'বলৈ তেওঁলোকৰ সাহস নাই তেওঁলোকৰ সাহস ক'ত আছে জানে তেওঁলোকে নিজৰ দোষবোৰ ঢাকিবৰ কাৰণে আম আদমি পাৰ্টিক গালি পাৰিব কংগ্ৰেছক গালি পাৰিব আঞ্চলিক দলবিলাকক গালি পাৰিবৰ কাৰণে তেওঁলোকে টকছ কৰিবলৈ আহে নিশ্চয় আমাৰ বিৰতি ল'ব লগা হৈছে অনুৰূপা ডেকা ৰাজা বিষয়টো এইটোৱে উত্থাপন হৈছে যে বৰ্তমান এনে ধৰণৰ শক্তিসমূহ ইউজ কৰি প্ৰশাসনক ব্যৱহাৰ কৰা বুলিও এটা অভিযোগ উত্থাপন হৈছে মই পুনৰ আহিম এটা বাণিজ্যিক বিৰতিৰ পিছত আমি আৰু এটা আজি বিষয় বাছি লৈছিলোঁ যেটো শেহতীয়াকৈ সামগ্ৰিকভাৱে গোটেই দেশতে চৰ্চিত বিষয় সেইটো হৈছে এক দেশ এক নিৰ্বাচন মই
অমিতাভ বৰঠাকুৰৰ ওচৰলৈ আহিম অসম জাতীয় পৰিষদৰ মুখপাত্ৰ কাৰণ বিষয়টো অমিতাভ বৰঠাকুৰৰ পৰা এইকাৰণে আৰম্ভ কৰিব খুজিছোঁ যে এক দেশ এক নিৰ্বাচন যেতিয়া হ'ব বিধানসভা লোকসভাৰ নিৰ্বাচন একেলগে হ'ব তেতিয়া আঞ্চলিক ৰাজনৈতিক দলসমূহৰ কিন্তু কিছু পৰিমাণে ক্ষতি হোৱাৰ এক সম্ভাৱনা এটা ব্যক্ত কৰিছে ইছ্যু ৰাষ্ট্ৰীয় ইছ্যু হ'ব নে আঞ্চলিক ইছ্যু হ'ব এই ক্ষেত্ৰত মই এটা প্ৰশ্ন উত্থাপন কৰিম আৰু তাৰ উত্তৰ মই বিচাৰিম অমিতাভ বৰঠাকুৰৰ পৰা এটা বাণিজ্যিক বিৰতিৰ পিছত বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষত আমি আৰু এটা বিষয় সেইটো চুই যাব খুজিছোঁ এই কাৰণেই যে সমগ্ৰ দেশজুৰি সেইটো চৰ্চা হৈ আছে সেইটোৱে হৈছে এক ৰাষ্ট্ৰ এক নিৰ্বাচন এক দেশ এক নিৰ্বাচন মই অমিতাভ বৰঠাকুৰৰ পৰা জানিব খুজিছোঁ অমিতাভ বৰঠাকুৰ এটা আঞ্চলিক ৰাজনৈতিক দলক আপুনি প্ৰতিনিধিত্ব কৰিছে যে এক দেশ এক নিৰ্বাচন হ'লে আপোনালোকৰ দৰে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ক্ষতি হোৱাৰ সম্ভাৱনা এটা আছে নেকি ফুকন ডাঙৰীয়া সম্ভাৱনীয়তাটো আছেই কিন্তু ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত 140 কোটি জনসংখ্যা থকা দেশত এইটো সম্ভৱপৰ কেতিয়াও নহয় এতিয়া চাব বৰ্তমান বিজেপি চৰকাৰৰ আঞ্চলিক দলবিলাকক লৈ তেওঁলোকৰ মূৰ কামনি হৈছে বৰ্তমান তেওঁলোকে দুটাকে আঞ্চলিক দলৰ সহায় লৈ তেওঁ চৰকাৰ গঠন কৰি আছে এতিয়া ধৰি লওক এই চৰকাৰখন যদি এক দেশ এক নিৰ্বাচন হ'ল বৰ্তমান তেওঁলোকে 240খন আসন লাভ কৰি আছে যদি কিবাৰ কাৰণে এটা দলে যদি তেওঁলোকৰ সমৰ্থন উচাই দিয়ে লগে লগে আকৌ ইলেকশ্যন পাতিব লাগিব তেতিয়া কি কৰিব তো ভাৰতবৰ্ষত প্ৰতিখন ৰাজ্যতে যিকোনো মুহূৰ্তত তেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে তো তেনে ক্ষেত্ৰত এই এক দেশ আৰু এক নিৰ্বাচনটো কোনো কাৰণত সম্ভৱপৰ নহয় বৰ্তমান ভাৰতবৰ্ষত আৰু এটা কথা এইখিনিতে কৈছোঁ ভাৰতবৰ্ষত প্ৰধান কাৰণ তেওঁলোকৰ হৈ পৰিছে চকুৰ কুটা মুখৰ দাঁতৰ শাল হৈ গৈছে তেওঁলোকৰ এইটোৱেই কাৰণ ৰাজনৈতিক দলবিলাক খিলঞ্জীয়া ৰাজনৈতিক মানে স্থানীয় যিবিলাক দল আছে সেইবিলাক তেওঁলোকৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে কাৰণ সাউথ ইণ্ডিয়াত চক আঞ্চলিক দল ৱেষ্ট বেংগলত আঞ্চলিক দল বিহাৰৰ দুটাকে আঞ্চলিক দল তেওঁলোকে ইউপিটো আঞ্চলিক দলৰ দপদপনি চলে অসমতো তেওঁলোকে আঞ্চলিক দলৰ সহায় লৈ চৰকাৰ গঠন কৰি আছে তাৰ মানে কি এক দেশ এক নিৰ্বাচন যদি হ'বলৈ হয় তেতিয়াহ'লে স্থানীয় ইছ্যুবিলাকৰ ওপৰত নিৰ্বাচন নহৈ পেলাই তেওঁলোকে ৰাষ্ট্ৰীয় ইছ্যুবিলাকৰ ওপৰত তেওঁলোকে নিৰ্বাচন খেলি পেলাই তেওঁলোকে জিকাৰ এটা যিটো পৰিকল্পনা কৰিছে এই পৰিকল্পনা ভাৰতবৰ্ষখন দৰে দেশত এইটো কেতিয়াও সম্ভৱপৰ হ'ব নোৱাৰে আৰু হোৱাৰ উচিতো নহয় এই ক্ষেত্ৰত মই অনুৰূপা ডেকাৰাজৰ মন্তব্য জানিব খুজিছোঁ এক দেশ এক নিৰ্বাচন আপোনাৰ মন্তব্য কি আপুনি সমৰ্থন কৰিবনে আমি কেতিয়াও সমৰ্থন নকৰোঁ কাৰণ এটা কথা ঠিক যে আমি যিহেতু এখন ৰাজ্যত আম আদমি পাৰ্টিও অসমত আমি এখন ৰাজ্যিক হিচাপে আমিও কাম কৰি আছোঁ যদিও আমি ৰাষ্ট্ৰীয় দল কিন্তু আমি বিচাৰোঁ যে আমাৰ যি আঞ্চলিক যিবিলাক আমাৰ সমস্যা আছে আঞ্চলিক যিবিলাক আমাৰ ইছ্যু আছে এই ইছ্যুবিলাক যেতিয়া এক দল এক নিৰ্বাচন হ'ব তেতিয়া এই ইছ্যুবিলাকৰ ওপৰত গুৰুত্ব কমি যাব অমিতাভ দাই কোৱাৰ নিচিনাকৈ যে এইবিলাক বস্তু এটা মানে এটা একদম পাতল হৈ যাব আৰু ৰাষ্ট্ৰীয় ইছ্যুবিলাক বেছিকৈ ওলাই আহিব আৰু এটা কথা কি এই বিজেপি দলটোৱে এটা মানে গোটেই আঞ্চলিক দলবিলাকক অজগৰৰ নিচিনাকৈ গিলি খাব বিচাৰিছে আচলতে এই যে এক দেশ এক ৰাষ্ট্ৰ এইবিলাক এক নিৰ্বাচন কৰি তেওঁলোকৰ যিটো স্বৈৰাচাৰী ৰূপ আকৌ এবাৰ কৈছোঁ এই স্বৈৰাচাৰী ৰূপটো তেওঁলোকে প্ৰকট কৰিবলৈ বিচাৰিছে কাৰণ আপুনি চাব এক ৰাষ্ট্ৰ এক নিৰ্বাচন ব্যৱস্থা আনিবৰ কাৰণে কেইবাটাও সংবিধানৰ অনুচ্ছেদ কিন্তু সংশোধন কৰিব লাগিব কাৰণ আপোনাৰ অনুচ্ছেদ 83 সাংসদৰ ম্যাদ ৰাষ্ট্ৰপতিৰ দ্বাৰা যি লোকসভা ভংগ কৰে সেইটো আপোনাৰ সংশোধন কৰিব লাগিব আচলতে বিষয়টো আৰু এনেকুৱাই গভীৰ আমি আৰু বিশদভাৱে আলোচনা কৰাৰ প্ৰাসংগিকতা আছিল কিন্তু সময় শেষ হোৱাৰ বাবে আজি ইমানতে সামৰিব লগা হৈছিল আজিলৈ ইমানতে সবিশেষৰ সামৰণি পেলাই মই প্ৰাঞ্জল ফুকনে সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ নমস্কাৰ